নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা ষ্টক, আৰু এইটো ষ্টক আজি প্ৰথম নহয় বন্ধুসকল, আগতেও বহুতবাৰ কৈছোঁ আৰু আজিও লৈ আহিছোঁ। ৰিজন আছে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব কিয় আনিছোঁ বন্ধুসকল। আৰু কেইদিনমান আগতে ৰিজাল্টটো আহিছে, আমি ৰিজাল্টৰ পৰা ষ্টাৰ্ট কৰি পেলাই আমি আৰম্ভ কৰিম যে ৰিজাল্ট চাম প্ৰথমতে কেনেকুৱা হৈছে, তাৰপিছত কোম্পানীটোৰ নাম চাম, আৰু তাৰপিছত বন্ধুসকল এতিয়া বৰ্তমান কি কৰিব লাগে মই আগতে কেতিয়া কৈছিলোঁ সকলোখিনি আমি এতিয়া আলোচনা কৰিম। আহক বন্ধুসকল, আমি বেছি দেৰি নকৰোঁ, সোনকালে ষ্টকটো চাওঁ। কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰিম, ষ্টক মাৰ্কেট জ্ঞান চেনেলটো যদি কোনোবা ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব। এইখিনিতে বন্ধুসকল এটা কথা আপোনালোকক ক'বলৈ খুজিছোঁ, মই Q&A এটা আনিম বুলি ভাবিছোঁ বন্ধুসকল। হয় বন্ধুসকল, আপোনালোকে যদি কিবা কুৱেশ্যন আছে মোক সুধিব লগা, আপোনালোকে কমেণ্ট বক্সতো সুধিব পাৰে বা ডেছক্ৰিপশ্যন বক্সত মই ইমেইল আইডিটো দি থৈ দিম বন্ধুসকল। আপোনালোকে তাত গৈ পেলাইও মোক কুৱেশ্যন সুধিব পাৰে, আৰু মই অতি সোনকালে আপোনালোকক সোধা কুৱেশ্যনবিলাকৰ ওপৰত এনচাৰ দি ভিডিঅ'টো বনাম। তো বন্ধুসকল, এই আশা কৰিছোঁ, এনে এটা প্ৰথমতে বনাম বুলি ভাবিছোঁ বন্ধুসকল। তো সুধিবচোন আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে। তো আহক বন্ধুসকল, আমি এতিয়া আগবাঢ়োঁ ভিডিঅ'টোলৈ। তো বন্ধুসকল, মই আপোনালোকৰ কোৱাৰ্টাৰলি ৰিজাল্ট আমি চাম বুলি কৈছিলোঁ। তো সোনকালে প্ৰথমত কোৱাৰ্টাৰলি ৰিজাল্টটো দেখাই দিওঁ। আপোনালোকে ইয়াত চাব, ছিকুৱেঞ্চটো আপোনালোকে চাব পাৰে যে ছেপ্টেম্বৰ 2021 আছিল, আৰু এতিয়া ছেপ্টেম্বৰ 2022, মানে এইটো ইয়াৰ অন ইয়াৰ হ'ব, আৰু এইটো কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ হ'ব। তো বন্ধুসকল, এইখিনি আপোনালোকে চাই ল'ব। তো বন্ধুসকল, এতিয়া প্ৰথমতে আমি আৰম্ভ কৰিম যে চেলছৰ পৰা। তো আপোনালোকে চেলছ চাব পাৰে যে আপোনালোকে তাৰ এক বছৰ আগত আছিল 591, আৰু এতিয়া হৈছে 745, যিটো নেক্সট কোৱাৰ্টাৰৰ আগৰ কোৱাৰ্টাৰতকৈ বেছি। তো এইটো ভাল বুলি আমি ক'ব পাৰোঁ। আৰু এক্সপেঞ্চেছো বন্ধুসকল এনেকৈ বাঢ়িছে, যিহেতু বিজনেছ বাঢ়িছে, এক্সপেঞ্চেছো নিশ্চয় বাঢ়িব, সেইটোতো হয়েই বন্ধুসকল। তাৰ লগত আমি চাম যে অপাৰেটিং প্ৰফিট, তো যিটো মানে আপোনালোকৰ প্ৰফিট অৰ্জন কৰিছে। তো তাৰপিছত আপোনালোকে চাব যে 2021 চনত সেইটো আছিল 104, আৰু এতিয়া বৰ্তমান সেইটো বন্ধুসকল হৈ গৈছে যে 138, যিটো লাষ্ট কোৱাৰ্টাৰত আছিল 133। তো বন্ধুসকল, এতিয়া আপোনালোকে চাব পাৰে যে এতিয়া মানে অপাৰেটিং প্ৰফিটত বন্ধুসকল সুন্দৰভাৱে জাম্প আছে। আৰু এতিয়া আমি চাম যে অপাৰেটিং প্ৰফিট মাৰ্জিন, আৰু যিটো 18-19% বন্ধুসকল সুন্দৰভাৱে মেইনটেইন কৰে। তো ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাই, যিটোৰ কাৰণে আপোনালোকৰ ষ্টক প্ৰাইজতো প্ৰতিফলন আজিও দেখা পাইছে, আপোনালোকক অকণমান পিছত দেখা পাব। তাৰপিছত আমি সকলোখিনি বাদ যাই পেলাই নেট প্ৰফিটটো বন্ধুসকল আমি চাওঁ এতিয়া। তো নেট প্ৰফিট আছিল 65, আৰু এতিয়া আছে 84। তো ইয়াৰ অন ইয়াৰ বন্ধুসকল বহুত সুন্দৰ মজা পাৰফৰ্মেঞ্চ বন্ধুসকল, 5 ষ্টাৰ পাৰফৰ্মেঞ্চ। আৰু কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ বন্ধুসকল অকণমান প্ৰব্লেম হৈছে, সেইটো কিয় প্ৰব্লেম হৈছে, তো ডেপ্ৰিচিয়েশ্যন অকণমান বাঢ়িছে। তো কিন্তু 2-3 কোটি টকাৰ এইবোৰ একো ফৰক নহয় বন্ধুসকল, এইটো এটা ভাল ৰিজাল্ট বুলিয়ে মানিব পাৰি। আৰু যাৰ কাৰণে এতিয়াও ষ্টক মাৰ্কেটত সেইটো এতিয়া এপ্ৰিচিয়েশ্যন পাইছে, আৰু ষ্টকটো এতিয়া ওপৰলৈকে গৈ আছে। তো বন্ধুসকল, বেছি নকওঁ, আৰু এটা দেখাব লগা আছে বন্ধুসকল, সকলোতকৈ ডাঙৰ কথা বন্ধুসকল, ইয়াতে হ'ল শ্বেয়াৰ হোল্ডিং পেটাৰ্ণত। হয় বন্ধুসকল, শ্বেয়াৰ হোল্ডিং পেটাৰ্ণত অলপ সলনি হৈছে, তো যিটো আপোনালোকক দেখাব লাগে বুলি মই ভাবোঁ। আপোনালোকে চাওক বন্ধুসকল, ইয়াত চাব পাৰে বন্ধুসকল FII আৰু DII, এইটো চাবচোন বন্ধুসকল, যোৱা কোৱাৰ্টাৰতকৈ এতিয়া দুয়োটাই বঢ়াইছে। আৰু ইয়াত সকলোতকৈ ইণ্টাৰেষ্টিং কথা হ'ল বন্ধুসকল, পাব্লিকৰ হাতত শ্বেয়াৰ কমিছে। পাব্লিকৰ হাতত শ্বেয়াৰ কমিছে মানে বন্ধুসকল ষ্টকটোৰ কাৰণে খুব ভাল খবৰ। এইটো জানি লওক বন্ধুসকল, এইবোৰ অলপমান কিছুমান ভিতৰুৱা কথা আছে। তো তাৰ কাৰণে কৈছোঁ বন্ধুসকল, যদি পাব্লিকৰ হাতত শ্বেয়াৰ কমিছে বন্ধুসকল, আৰু যদি তাৰ শ্বেয়াৰ কোনোবা DII বা কোনোবা FII কিনিছে বা প্ৰমোটাৰে নিজে কিনিছে, তেতিয়াহ'লে সেইটো ভাল চাইন বুলি ধৰা বন্ধুসকল। তো সেইটো কাৰণেও এতিয়া ষ্টক প্ৰাইচ উঠি আছে। তো বন্ধুসকল, বেছি দেৰি নকৰোঁ, আপোনালোকৰ আগত ষ্টকটোৰ নামটো আনি দিছোঁ, চাব যে KPIT টেকন'লজিছ লিমিটেড। হয় বন্ধুসকল, যিসকলে নামটো ধৰিব পাৰিছিল তেওঁলোকে ধন্যবাদ, কাৰণ আপোনালোকে ঠিক লাইনতে গৈ আছে। এনেকৈ ৰিচাৰ্চ কৰি গৈ থাকক, আপোনালোকে নিশ্চয় আগবাঢ়িব পাৰিব। তো আজি চাওক বন্ধুসকল, ষ্টকটো চাওক 9% আগবাঢ়িছে আজি। এনেই বাঢ়া নাই বন্ধুসকল, কিন্তু যোনদিনা ৰিজাল্ট দিছিল, মই আপোনালোকক কেইদিনমান 5 দিনত দেখালে গম পোৱা হয়। আপোনালোকে চাব যে ৰিজাল্ট দিয়াৰ দিনা যোনদিনা দিছিল সেইদিনা লগালগ নামি গৈছে, আৰু লগালগ ৰিকভাৰী কৰিছে। তো এইটো অপাৰেটৰে খেলিছিল বন্ধুসকল। তো এনেকৈ চলি থাকে সৰু সুৰা ষ্টকত, মানে সৰু মানে অকণমান কম দামী ষ্টকত মানে অপাৰেটৰে মানে কেতিয়াবা সোমাই যায়। তো এইটো ইণ্টাৰনেটে কৰিব পাৰে। তো কিন্তু ৰিজাল্ট যেতিয়া ভাল বুলি গম পাইছে, প্ৰথমতে বেয়া বুলি ভাবিছিল বন্ধুসকল, কিন্তু যেতিয়া গম পাইছে যে সকলোখিনি চাই পেলাই যে ভাল, তো এতিয়া চাব বন্ধুসকল, ৰেলী দেখিছেনে? তো এই ৰেলীৰ বন্ধুসকল ইমান সহজে নকমে বন্ধুসকল। টাৰ্গেটটো আহি গৈছে 900 ৰুপিজৰ। হয় বন্ধুসকল, 900 ৰুপিজৰ টাৰ্গেট আছে, আৰু মোৰতো এইটো বহুত দিনৰ পৰা 1200 টকা টাৰ্গেট আছে। হয় বন্ধুসকল, যেতিয়ালৈকে 1200 নহয় মই তেতিয়ালৈকে নেবেচোঁ। আৰু ইনভেষ্টেড বন্ধুসকল 300 ৰুপিজৰ পৰা মই কৰি আছোঁ। তো আপোনালোককো ভিডিঅ' বনাই কৈছোঁ বন্ধুসকল, আপোনালোকে কোৱা নাই বুলি ক'ব নোৱাৰে। মই 348 ৰুপিজত থাকোঁতে ভিডিঅ' বনাইছোঁ, তাৰে পিছতো ভিডিঅ' বনাইছোঁ, আৰু এতিয়াও বনাইছোঁ। তো এতিয়াও আপোনালোকে একো দেৰি হোৱা নাই বন্ধুসকল, কাৰণ আপোনালোকক মই লং টাৰ্ম চাৰ্ট পেটাৰ্ণ দেখোঁ মেক্স।
তো প্ৰায় ৰিকভাৰ হৈছে, কিন্তু আগৰ হাইটকৈ এতিয়াও কম আছে। আগৰ হাই আছিল 800 ৰুপিজ হয় বন্ধুসকল। তো 800 ৰুপিজ আপোনালোকক অকণমান ওপৰত দিওঁ, এতিয়া গম পাব যে মেক্স চাৰ্ট পেটাৰ্ণ আপোনালোকে চাব পাৰে যে আগৰ যিটো হাই আছিল বন্ধুসকল দেখিছেনে, সেইটো প্ৰায় ওচৰে পাজৰে গৈছে, কিন্তু আগৰ হাই আছিল 800 ৰুপিজ আৰু এতিয়া অকণমান তলত আছে। তো আগৰ হাইটো যদি ভাঙি যায় তো 900 ৰুপিজটো এনেই পাব বন্ধুসকল। তো নজৰত ৰাখক বন্ধুসকল, আৰু যদি অকণমান ডাউন চাউন পায় এতিয়াও ইনভেষ্ট কৰিব পাৰে, ডাইৰেক্ট ইনভেষ্ট কৰিব পাৰে বন্ধুসকল। নেক্সট কিনাৰ লগে লগে যোনদিনা মাৰ্কেট খুলিব, আৰু তাৰপিছত যদি কিবা কাৰণত ডাউন হয় বন্ধুসকল, কোনো ভয় কৰিব নালাগে বন্ধুসকল, বিন্দাছ উঠাই দিব। আৰু সেইকাৰণে কওঁ বাই অন ডিপছ হয় বন্ধুসকল। বাই অন ডিপ ষ্ট্ৰেটেজি ইউজ কৰি সকলোৱে ইউজ কৰিব। মানে আপোনালোকৰ লগত যদি 20,000 টকা আছে, 4টা ভাগ কৰক, 5,000 5,000 5,000 5,000 এনেকৈ বঢ়িয়াকৈ কিনক বন্ধুসকল। 4বাৰ কিনক বা 3বাৰ কিনক, আপোনালোকে যেনেকৈ কিনিব পাৰে আপোনালোকৰ নিজৰ মানে যিটো কেপিটেল অনুযায়ী ভাগ কৰি ল'ব, আৰু তেনেকৈ বাই অন ডিপ ষ্ট্ৰেটেজি ইউজ কৰি পেলাই আমি কাম কৰিব লাগে। তো বন্ধুসকল ইয়াৰ ওপৰত বাৰু পিছত ভিডিঅ' বনাম, কিন্তু এতিয়া বৰ্তমান এইটোৰ ওপৰতে আছে বন্ধুসকল যে ষ্টকটো নজৰত ৰাখক, কাৰণ ৰকেট বনিব পাৰে বন্ধুসকল কেইদিনমান পিছতে। তো এইটোৱে ক'ব লগা আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব বন্ধুসকল, আৰু আপোনালোকৰ কোনোবা যদি বন্ধু শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ আছে তেওঁলোকৰ লগত শ্বেয়াৰো কৰি দিব পাৰে। তো বন্ধুসকল আজিলৈকে আহিছোঁ। Q&Aৰ কাৰণে কুৱেশ্যন সুধিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল। এতিয়াও এবাৰ আৰু কৈ দিছোঁ, Q&Aৰ কাৰণে কিবা কুৱেশ্যন আছে যদি কমেণ্ট বক্সত দিব পাৰে, বা ডেছক্ৰিপশ্যন বক্সত মোৰ মেইল ID থাকিব, তাতে আপোনালোকে গৈ পেলাই সুধিব পাৰে। তো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। তো আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।